কলৈ যাম কি কৰিম কতে সোমাই মৰিম কলৈ যামে পাহৰি মিচিমি আহিব বৰে দিহানিব তাকে খাই পাহৰি যায়। হয়, অসমীয়া জাতিৰ যি আয়ুস ৰেখা বুলি কৈছিল ক্ষুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই, এই অসমীয়া জাতিৰ যি আয়ুস ৰেখা স্বৰূপ বহাগ বিহুৰ আজি প্ৰথমটো দিন গৰু বিহু আৰু পৰম্পৰাগতভাৱে অসমীয়া শেষৰটো মাহৰ চ'ত মাহৰ শেষৰটো দিনত গৰু বিহু উদযাপন কৰি অহা হৈছে। এয়া ৰঙালী বিহুৰ আৰম্ভণি বুলি ক'ব পাৰি এক প্ৰকাৰে। আৰু গৌলক্ষ্মী মহালক্ষ্মী বুলি আমাৰ যি এটা লোকবিশ্বাস আছে, ধৰ্মীয় ৰীতি নীতিৰে গৌলক্ষ্মীৰ আজি শ্ৰীবৃদ্ধি কামনা কৰি, অসমীয়া জাতিৰ শ্ৰীবৃদ্ধি কামনা কৰি, যিহেতু গৰুৰ আৰু কৃষিৰ লগত এটা মানে আজন্ম সম্পৰ্ক আছে, গতিকে ইয়াৰ জৰিয়তে আজি গৰুৰ প্ৰতি এটা সন্মান জনাই বা গৰুবিলাকক আজি নদীত এনেধৰণে মাহ হালধিৰে নোৱাই ধুৱাই গা ধুৱাই আৰু লাও বেঙেনা থেকেৰা তিয়ঁহ ইত্যাদি এনেকুৱা ধৰণেৰে এটা চাট প্ৰস্তুত কৰি চাট মাৰি দীঘলতি মাখিয়তিৰে কোবাই গৰু বিহু উদযাপন কৰা হয়। बहुत बार था। Yeah. 2 times I've been in Bihu, Majuli. Yes, this is my second time. Happy Bihu. Happy Bihu too.